এবাৰ তোমালোকে আহিছা কষ্ট কৰি আমাৰ কেম্পলৈ আমাৰ ইয়াতেই শ্বুটিংবিলাক চলি থাকে আৰু এইটো কেম্পতে শ্বুটিং চলি থাকে এতিয়া বিভিন্ন ধৰণৰ যিখিনি আমাৰ আৰ্টিষ্ট আছে সেইখিনি আৰ্টিষ্ট বৰ্তমান ইয়াতে কাম কৰি আছে ইফালে দেখিছে ডাবিং চলি আছে ইফালে এডিটিং চলি আছে ইফালে শ্বুটিং চলি আছে আৰু এয়া বাপ বেটা কচু বেটাৰ আজি শ্বুটিং দেখাম কেনেকৈ কি কৰা হয় বাপ বেটা কচু কথা কোনেও মানে কাৰো কথা সাপ নেউলৰ দৰে ভাইয়া দিনে ৰাতি হাইকা দিয়া মই নিদিওঁ বুলি কেতিয়া ক'লো আমি এটা কিমান ডাঙৰ বিপদৰ পৰা উদ্ধাৰ হৈছোঁ মানে আপিয়ে আৰু তিৰিয়ে বৰষুণ আৰু গৌল নবকাতে বিশ্বাস কৰিব নোৱাৰি একদম বেলেগ জেগাত অপেক্ষাৰ পিছত এইজন কোন চাব পাৰে দুলুৰাজ দা তো বহুত বেছি ধন্যবাদ দাদাক মানে ভাড়াটো দিলা নে হেল্ল' নমস্কাৰ কি হ'ব নমস্কাৰ আপোনালোকৰ চাই আছে মুস্তাক ভ্লগ চেনেল আৰু আজি এটা বিশেষ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছোঁ মানে কমেডিয়ান কিং বুলি ক'লে সকলোৱে চিটি পাই বুলবুলি চেনেল তো সিহঁতৰ ঘৰত যাই আছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰাতিপুৱা মানে উঠি মুখ ধোৱা নাই তো প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু গাইছ এতিয়া এনেকুৱা এজন ব্যক্তিক লগ কৰিব যাই আছোঁ উজনি অসমৰ দুলুৰাজ দা তো ফোন মাৰিছে আহি আছে বোলে আৰু বৰ্তমান এতিয়া খোজকাঢ়ি আহি আছোঁ এফালে চাইল আৰু মানে ইনজামুল আছে তো ইও ব্লগ বনাই আছে তো এতিয়া বৰ্তমান আমি এখন দলং আছোঁ ইয়াৰ পৰা একদম যাই আছোঁ আৰু গাইছ এনেকুৱা এটা হ'ল মানে দুলুৰাজ দাই আমাক লোকেশ্যন দিছিল হা দুলুৰাজ দাই উজনি অসমত যিহেতু আমাৰ ইমান ইয়াত জেগা চিনি নাপায় তো আমাক কৈছে আমি ভেবেৰাঘাটৰ যোনটো বাছ ষ্টেচনত নুমিছিলোঁ তাৰ পৰা মানে আমাৰ পিছতে আহিছিল বাট আমি আকৌ মংগললৈকে খোজকাঢ়ি আহিলোঁ দাদাৰ গাড়ীত উঠিলোঁ দাদা কৈছে কি আমাৰে ভুল হোৱা বুলি কৈছে ন দাদা আমি কি হৈছে অলপ কৈ দিওকচোন তোমালোকৰে হ'ল তোমালোকে য'ত বাছৰ পৰা নামিছা তাৰ পিছফালে আছিলে বেংকটো হয় তো আমাৰ মানে আমি এফালে মানে খোজকাঢ়িহে আহিলোঁ আমাৰ ভুল হৈছে ইয়াত দাদা কৈ দিলে দাদা কৈছে নহ'লে আমি সেইফালে জানিব লাগিলোঁ দিলে এটা কথা ক'লা কি ইনজামুল হেৰি ইনজামুল মানে আপিয়ে আৰু তিৰিয়ে বৰষুণ আৰু গৌল নবকাতে বিশ্বাস কৰিব নোৱাৰি একদম বেলেগ জেগাত লৈ গৈছে আমাক এইখিনিতে এটা এছ বি আছে মেইন শাখা এইটো যাব নালাগে এইটো ভিতৰত নলয় হাইৱে বুলি ক'লে চাইডত বহুত অপেক্ষাৰ পিছত এইজন কোন চাব পাৰে দুলুৰাজ দা তো বহুত বেছি ধন্যবাদ দাদাক মানে ভাড়াটো দিলা নে দিম আমি দিম মই দি দিওঁ নালাগে 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 ইমান সৰু ল'ৰা নালাগে তো বহুত বেছি ভাল লাগিছে ইয়াত দাদা বাকী ভালে আছে বাকী ভালে আছে মোৰ বুকখান পুৰা টপটপে চাব পাৰে বহুত সময় ৰখি দিছোঁ আমাৰ মানে আমি এতিয়া নুমিছোঁ নুমি পুলিচ এজনে কৈছে আগত দেখি আছে আমি আগত দেখি বহুত মই তাকে নগ'লো মানে সেইটো কাৰণে নগ'লো তাত আকৌ ছেকেণ্ড বহি আছে যে হয় আমি মানে ইয়াতে আছিলোঁ এই বাছখন যে দেখিছে আমি তাত আছিলোঁ পুলিচ এজনে ক'লে আগত দেখি আছে আমি আগৰ ফালে 1 কিলোমিটাৰ মান এনেই খোজকাঢ়ি গ'লোঁ আগত গুচি গ'লা বাকী ভাল আৰু ন ভাল আচ্ছা আপুনি কিমান টাইম থাকিব ইয়াত মই তোমাৰ কিবা যোগ্য আছে বোলে হয় অলপমান আগত দীপদাহঁত সকলো আহিব দীপদাহঁত আহিব দীপদাই ফোন কৰিছিল অকণমান আগত ভঙা দেৱী এই তাকে মাতিছিল বেয়াই পাই আছে কালি মাতিছিল মানে আহি কিনে এতিয়া ফোনে কৰা নাই যে এতে ঘৰ বুলি নাজানো এতিয়াহে গম পাইছোঁ তো দাদাৰ মানে অলপ আমাৰ এই কথিত ভাষাটো আহি গৈছিল কলি আহি যায় তো হাত পুৰা কপি আছে আৰু ক'ব ভাষা নাই দাদা কেনেকৈ লগ পাম বুলি মই সপোনতো ভবা নাছিলোঁ ফোনত কথা পাতিছিলোঁ ন ফোনত কথা পাতিছোঁ আজি ৰিয়েলত লগ পাইছোঁ ভালে লাগিছে বাৰু আৰু সেয়েহে ৰৈ দিছোঁ মানে আগত যিহেতু কথা পাতিছোঁ আৰু বৌহঁত অহা নাই নেকি বহুত তাতে এইটো কি কয় ভাৰ্গৱ দা আছে নেকি লগ কৰিব পাৰিলে ভাল হ'লে তাতে যোগ্যত তেনেহ'লে লগ পাম যাবি নেকি চাই লওঁ কিমান মান দূৰ হ'ব বাৰু এই পৰা 5 কিলোমিটাৰমান হ'ব বুলি কৈছে চাই লওঁ বাৰু যদি হয় তেতিয়া যাবি তাতে লগ পাম হ'ব না হয়তো কথাটো বেলেগ আহিছে না ইহঁতো আছে ইহঁতে তাৰ লগত কিবা ভিডিঅ' বনাব আৰু মই কিমান আৰু নাই হ'ব হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই দুলুৰাজ অসম চাই আছে আপোনালোকে কি মুস্তাক ব্লগ আৰু খুবেই বেছি ভাল লাগিছে দৰঙত আহি দেই বিশেষকৈ তোমালোকক লগ পালোঁ ন আৰু ফোনত কথা পতা হৈছিল আৰু যিহেতু ফোনত কথা পতা হৈছিল এটা আপোনতা আছিল আৰু যিহেতু আহিম বুলি ক'লা লগ পালোঁ বেছি ভাল লাগিছে আৰু যিহেতু লগ পালোঁ আৰু যদি তাত যদি যোগ্যত যদি যোৱা তেতিয়া তাত লগ পামগৈ আৰু ধন্যবাদ আৰু এইখনে বাইকখন ড্ৰাইভ কৰে আমি ভিডিঅ'ত বেছিভাগ দেখা পাই থাকোঁ সেই বাইক লৈ সকলোতে মানে যায় আৰু দেখা দিছোঁ দেখাই দি আছোঁ আৰু এইখনে দুলুৰাজ দাৰ বাইকখনে এয়া পুৰা দুলুৰাজ দাৰ বাইকত বহি আছোঁ তো ভবা নাছিলোঁ এনেকৈ দুলুৰাজ দাক লগ পাম বুলি তো সেইখন বাইকখন যোৱাৰ এফালে ব্লক হৈ আছে এইফালে পিছফালে দেখিব পাৰে ঠিক আছে আহিবা দেই দাদা বাই বাই আকৌ এবাৰ তো বেছি ভাল লাগিছে দাদা বাই বাই হয় দাদা যালে ফোন মাৰিম দাদাক বাই বাই দিতে আমি ৰাস্তা পাৰ হ'ম এয়া ৰাস্তা পাৰ হৈ আছোঁ চাইকেল মানে দাদাক লগ পাই মানে কিবা বেলেগ আহি গৈছে মন চাব পাৰি অৱস্থা একদম আমি কি মানে কি টাইপত যাই আছোঁ দেখিছে না সেয়া চাইকেল চাও
বঢ়িয়া বঢ়িয়া চলো 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 আৰু ইহঁতক লগ পালো এইটো তই কেনে মোক চেনেকা নাচিন পা আৰু ইউ চাব বোলা আৰু এইফালে এটা আছে গোটা মানে এতিয়া লগ পাই ইহঁতে মানে লৈ যাই আছে এতিয়া ক'ত লৈ যাই আছে তই মই নকওঁ আমি এতিয়া কেতিয়াকৈ ঘৰত লৈ যাম তাতে বুন্দিয়া ভুজিয়া ঘৰত তোৰ পৰা যাই আছো চাই থাকক আৰু এতিয়া বৰ্তমান মই আছো এনিশা বাহঁতৰ ঘৰৰ আগত মানে এনিশা বা নাই যিহেতু আমি নাযাওঁ এইটো এনিশা বাহঁতৰ ঘৰ তো নাযাওঁ মানে এইটো এনিশা বা নাই যিহেতু গাইছ বিয়া এখন আহি আছে গাইছ মাতিলে ভাল হৈছে আহিলো হয় পুৰা ধৰি দিলো হয় তাৰমানে ই মানে গাইছ চাই দিও মানে বম খাতৰা মালে হা ও চাই দিও গো ই কৈ আছে মই তোমাক ভাল নাপাওঁ আই হেট ইউ জোৱা কোনা মকাজাল তুমিয়ে মোৰ প্ৰথমবাৰ আম পালে পিটি খাম নেমু পালে পিটি খাম তোক পালে কিছ খাম এতিয়া বৰ্তমান আছে জুৱেল দা মোৰ লগত তো নমস্কাৰ তো বহুত বেছি ধন্যবাদ ঘৰতো আছে আৰু এয়া বৰ্তমান আহি জুৱেল দাহঁতৰ যোনখন খিতেকাই মানে এডিটিং কৰা হয় তাত আহি এতিয়া প্ৰস্তুত হৈছোঁ আৰু জুৱেল দা আছে জুৱেল দা কেনেকুৱা কি এডিটিং কৰা হয় অলপমান দেখাই দিব মানে কেনেকুৱা কি কৰা হয় অলপ কৈ দিব কেনেকুৱা কি কৰা হয় মানে ফাৰ্ষ্ট এইটো মোবাইলতে শ্বুটিং কৰোঁ হয় এইটো iPhone 12 হয় এইটোতে শ্বুটিং কৰোঁ তাৰপিছত এইটোত লেপটপটোত কপি কৰোঁ হয় এইটো এইটোত কপি পেলাই এইখন হাৰ্ড ডিস্কত লওঁ হয় এইখন হাৰ্ড ডিস্ক হয় এইখন হাৰ্ড ডিস্কত লৈ পেলাই এটা কম্পিউটাৰত কপি কৰি লওঁ হয় তাৰপিছত ইয়াতে প্ৰিমিয়াৰ প্ৰ'টো খোলোঁ এইটো দেখিছে নহয় এই দেখাই আছোঁ এইটো ইয়াতে গোটেই কামবিলাক হয় ইয়াতো হয় এয়া এইটো মানে এইটো স্ক্ৰীনখন দেখাই থাকে আৰু দেখাই থাকে ডাঙৰকৈ আৰু ইয়াতে কামবিলাক হয় এইটো টাইম লাইন মোৰ হয় এটা নতুনকৈ এটা আহি আছে ভিডিঅ' এইটো আপোনালোকে দেখা পাব আজি বা কালিৰ ভিতৰত দেখা পাব এইটো হয় আৰু এনেকৈ কামবিলাক চলি থাকে আৰু হয় তো এইখিনিয়ে আছিল আৰু কিবা বেলেগ আছে নে কিবা আৰু কি আছে আৰু এই বহী কেইটামান আছে স্ক্ৰিপ্ট লেখা ন স্ক্ৰিপ্ট লেখা বহী এই কেইটামান আছে স্ক্ৰিপ্ট আমাৰ স্ক্ৰিপ্ট চালি মাথাই বেয়া হ'ব স্ক্ৰিপ্ট আমাৰ বেলেগ ধৰণৰ স্ক্ৰিপ্ট আৰু এটা ক'ব জুৱেল দা আপুনি স্ক্ৰিপ্ট লেখে নে দিব্যাহঁতে লেখে কোনে লেখে স্ক্ৰিপ্টখন মানে গোটেইকেইটাই লেখে নে এটাই লেখে বেছিভাগটো ময়ে লিখোঁ হয় এই কেতিয়াবা ধৰ দুই এটা ষ্টৰী ধৰ মাজত সিহঁতেও দিয়ে এনেকুৱা আৰু এনেকুৱা তো মানে বুজি পালে আৰু জুৱেল দা মানে বহুতে সুধি থাকে হা ঘৰটো তো ঘৰটো লোকেশ্যনটো আমি বাৰু চিনি পালোঁ এনে ধৰ ৰাইজসকল যেতিয়া কোনোবা আহিব সোধে লোকেশ্যনটো কেনেকুৱা কি হ'ব কৈ দিয়ক লোকেশ্যনটো আপোনাৰ আপুনি মঙলদৈ ভেবাঘাটলৈকে আহিব ভেবাঘাটৰ বাছ ষ্টেণ্ডত নামিব তাৰপিছত নামি কেনে ক'ব মই যাম ৰাজঘাটলৈকে কটাৰী ৰাজঘাট নহয় দেই ডাইৰেক্ট ৰাজঘাট বুলি ক'ব ৰাজঘাটৰ চকত নমাই দিব তাৰপিছত আলাকজাৰী বুলি গাঁও এখন পাব সেইখিনিয়ে আমাৰ মানে কি আৰু মেইন লোকেশ্যন হয় মানে আমি বহুত খোজকাঢ়ি আছোঁ তো বেলেগে যাতে আহিলে এবাৰ সেইটোতো অসুবিধা নহয় কথা মানে যোনটো দিগদাৰ গান ইনষ্টাগ্ৰামত ফাইনেলি দিছে অলপমান তো সেইটো ক্লিপে আমি এতিয়া বৰ্তমান ইয়াতো শুনাম তো দেখাই আছোঁ যোনখিনি দিব লাগে জুৱেল দা কৰি দিব হা অলপমান ৰাখি দিব যেতিয়া দিব লাগে আৰু এইখিনিয়ে আছিল কাৰণ এইটো যোনটো ৰিলিজ হোৱাৰ পিছত বাকীখিনি হ'ব হয় না মিউজিকৰ কাম গোটেইখিনি হোৱা নাই জুৱেল এইটো কিমান কেতিয়া মানে ৰিলিজ হ'ব ন গানটো ৰিলিজ আৰু কমচে কম ধৰ আজি কেই তাৰিখ আজি 22 তাৰিখ 22 তাৰিখৰে 30 তাৰিখৰ আগত ৰিলিজ হ'ব গানটো 30 তাৰিখত সকলোখিনি ক'ত ক'ত আহিব ইউটিউব ইনষ্টা চবতে আহিব না ইউটিউব ইনষ্টা চবতে আহিব স্পটিফাই চবতে আহিব গোটেই অল প্লেটফৰ্মত আহি যাব গানটো আৰু মানে চিধা আহি গ'লোঁ যোনখন বাপ বেটা কচু বেটাৰ শ্বুটিং হয় বুলবুল হুছেইন দাদাৰ তো তাত আহি গ'লোঁ ইয়াতে মানে বেছি শ্বুটিং হয় বহুত বেছি হেল্প কৰিছে মন্দা আমাৰ লোকেল দাদা একদম পুৰা আমাৰ তাৰে কোন জেগাটো নাম ক'লে চিপাজাৰ মাৰত ঘৰ বহুত বেছি হেল্প কৰিছে খৰচলী বুলি কৈছে কোনোবা যদি সুধিছে ডাইৰেক্ট আমাক খৰচলী বুলি পৰিচয় দিছে তো বহুত বেছি হেল্প কৰিছে ইয়াত ৰুমত আনি বহাই দিছে কাৰণ কোনো এজন ব্যক্তি চেলিব্ৰিটি ঘৰত আগতে বাহিৰত দিব কিন্তু কোনো ৰুমত নিদিয়ে কিন্তু ডাইৰেক্ট খৰচলী বুলি কৈ মানে ৰুমত বহিব দিছে আৰু এয়া বাপ বেটাৰ কচু বেটাৰ আজি শ্বুটিং দেখাম কেনেকুৱাকৈ কি কৰা হয় বাপ বেটা কচু কথা কোনেও
নেওনে মানে কাৰো কথা সাপ নেউলৰ দৰে ভাইয়া দিনে ৰাতি হাই কাজিয়া মহাজনে খাই 70 টকা ঘূৰাই নিদিয়ে কাবুলি টকা মহাজনীৰ ঘূৰাই মাথা কাৰ শুনিব কিমান কথা বাপ বেটা কচু কথা বাপ বেটা কচু কথা বাপ বেটা কচু কথা বাপ বেটা কচু কথা পাগলি লিলি আৰু পদুমি প্ৰেমতে পাগলি ল'ৰা দেখিলেই প্ৰেমত পৰে আকুৰি সিহঁতে নাচাই ভাবি ঐ আকুৰি সিহঁতে নাচাই ভাবি ৰণী আৰু পদুমি ঠগে আৰু লিলি মাজতে কুমাৰ আহি লগাই খেলি মেলি মাজতে কুমাৰ আহি লগাই খেলি মেলি হাই 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 কি কৰা যায় হাই 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 কি কৰা যায় মাষ্টৰ আৰু বকুলিৰ মাথা ঘূৰাই মিল সম্পত্তি ভাগ নিদিয় আপি তোমাৰ নিদিও বুলি কেতিয়া ক'লো ইমান ডাঙৰ বিপদৰ পৰা আমি উদ্ধাৰ হৈছো আৰু ৰাম তোমাক নিদিও বুলি কেতিয়া ক'লো আপি আমি এটা কিমান ডাঙৰ বিপদৰ পৰা উদ্ধাৰ হৈছো আৰু এইটো সময়ত আকৌ এইবিলাক কথা কিয় উলিয়াব লাগে বাৰু বুবুলিচান্দাৰ গাড়ীখন এইখন তো আকৌ দেখি যাম এইখন আমি ইয়াতে আছোঁ আমি ইয়াতে থকা বুলি কৈ মোৰ মুখখন বহুত থপথপে মাৰিছে কাৰণ আমাৰ উজনিৰ পৰা নামনিলৈ যোনটো কমেডিয়ান কিং তো আমাৰ ইফালে বহি আছে বৰ্তমান আমি এতিয়া কাষত যাম এতিয়া কিবা এটা ডাবিং দি আছে সেইকাৰণে যোৱা নাই গাইজ ফাইনেলি এতিয়া ক'ব বৰ্তমান ভাষা নাই মোৰ সঁচা বহুত বেছি ভয় লাগিছে দাদাক এনেকুৱাকৈ লগ পাই আৰু আপোনালোকক আৰু চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই উজনিৰ পৰা নামনিলৈকে সকলো অসমবাসী চিনি পায় কমেডিয়ান কিং তো দাদা লগ পাই বহুত বেছি ভাল লাগিছে ধন্যবাদ এইখিনি টাইম দিয়াৰ বাবে তো দাদাক আপোনাক কি ক'ব ধন্যবাদ তোমালোকে আহিছা কষ্ট কৰি আমাৰ কেম্পলৈ আমাৰ ইয়াতেই শ্বুটিংবিলাক চলি থাকে আৰু এইটো কেম্পতে শ্বুটিং চলি থাকে এতিয়া বিভিন্ন ধৰণৰ যিখিনি আমাৰ আৰ্টিষ্ট আছে সেইখিনি আৰ্টিষ্ট বৰ্তমান ইয়াতে কাম কৰি আছে ইফালে দেখিছে ডাবিং চলি আছে ইফালে এডিটিং চলি আছে ইফালে শ্বুটিং চলি আছে ঠিক তেনেকৈ আমি কৰি আছোঁ গতিকে যিয়ে নহওক ভাল লাগিলে তোমালোককো লগ পাই আৰু তোমালোকে আগবাঢ়ি যোৱা ভৱিষ্যতে তোমালোকে ভাল হওক তাৰে কামনা কৰিম হয় দাদা বাপ বেটা কচু বেটাৰ বাহিৰেও আৰু কিবা এনেকুৱা চিনেমা আহিবনে নাই চিনেমাটো বেলেগ বস্তু চিৰিয়েলখন বেলেগ বস্তু এতিয়া বৰ্তমান বাপ বেটা কৰি আছোঁ এইখন শেষ হোৱাৰ পিছত নতুন কিবা পৰিকল্পনা কৰিম বুলি ভাবি আছোঁ কিন্তু এতিয়া মানে সঠিক হোৱা নাই আৰু কিবা গান বনাই আছোঁ এতিয়া পবিত্ৰ ৰমজান মাহ আহি আছে ৰমজান মাহৰ ওপৰত কিছু গান বনাই আছোঁ মানে জিকিৰ বনাই আছোঁ বৰ্তমান ৰেকৰ্ডিং হোৱা নাই হ'ব আৰু কম সময়ৰ ভিতৰত ৰাইজে পাব আৰু ইয়াত আমাৰ টিভি চেনেলত দিছিল না সৰুতে বহুত চাব ইচ্ছা আছিল মানে হেল্ল' গুৱাহাটী বুলি কোৱা অলপ দাউৰি আছিল মানে চাবা তো হেল্ল' গুৱাহাটীখন এইটো বহুত মানে বহুত ভাইৰেল মানে আৰু বহুতে হেৰি হৈছিলে তো বহুত বেছি ভাল পাওঁ সেইখন চাই হেল্ল' গুৱাহাটী চলিছিলে এইখন হয় অ'কে বাবা অ'কে হেল্ল' খাপলাংকা তাৰপিছত আৰু গুৱাহাটীত মাৰ চোৰ এইবিলাক বিভিন্ন ধৰণৰ কিছুমান গান হিট হৈছিলে হিট হৈছিল বহুত ভাল লাগিছিল তো দাদা ধন্যবাদ এইখিনি টাইম দিয়াৰ বাবে আৰু ফাইনেলি এতিয়া বাই বাই দি কেনে এতিয়া বৰ্তমান ঘৰত যাই আছোঁ বহুত বেছি ভাল লাগিছে এটা কামত ছাকচেছ যাব পাৰিছোঁ তো পুৰা একদম লগ আছিল এটা লগ কৰা তো লগ ফাইনেলি পাই গ'লোঁ আৰু সেয়া মন্দা বহুত বেছি হেল্প কৰিছে সঁচা কৈছোঁ আমাক বহুত বেছি হেল্প কৰিছে বহুত বেছি ভাল লাগিছে ধন্যবাদ দেই এইখিনি হেল্প কৰাৰ বাবে যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব মাৰি দিবা আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবা কণ্টেণ্ট দিব